অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথাই ক'ব বিচাৰিছোঁ যাতে মই কালিলৈ ইয়াৰ পৰা মোৰ ভণ্টিক কিবা এটা কৰি লৈ যাব পাৰোঁ, তাৰ যাতে ব্যৱস্থা কৰি দিয়ে। তাৰ কাৰণে মই একদম হাতযোৰ কৰি তেখেতৰ ওচৰত এইটো মই সহায় বিচাৰিছোঁ। মোৰ ভণ্টি ঢুকালে শুক্ৰবাৰে, শনিবাৰে আহি পেলাই ইয়াত পালোহি। শনিবাৰৰ পৰা আহি মই ইয়াত থানাৰ লগত কণ্টেক্ট কৰিলোঁ, তাৰপিছত তাত হস্পিটেলত গ'লোঁ। থানাত আহি পেলাই ক'লোঁ যে মোক কি হৈছে কওক। তাৰপিছত তেখেতসকলে ক'লে যে শনিবাৰ আজি বন্ধ আছে, দেওবাৰে বন্ধ আছে, তো সোমবাৰে হ'ব তোমালোকৰ ভণ্টি পষ্টমৰ্টম। মই বোলো ঠিক আছে হ'ব, সোমবাৰে 12টা বজালৈ আপোনাৰ কৰি দিম বুলি ক'লে। তাৰপিছত মই ক'লোঁ যে ভণ্টিক এবাৰ দেখাই দিওঁ, আজি 3 দিন হ'ল মই অহা, তো ভণ্টিক এবাৰো চাবলৈ নাই দিয়া মোক। যেতিয়া কওঁ তো তেতিয়াই তেখেতে কয় নাই এইটো প্ৰচিডিউৰত নকৰে, কিবা এইটো নহয় নহ'ব এনেকৈ কৈ থৈ দিয়ে। তাৰপিছত আজি ফোন কৰি আছোঁ, যিজন IO অফিচাৰ হয় তেখেতক ফোন কৰি আছোঁ, তেখেতে বাৰে বাৰে গৈ আছোঁকৈ থাকিলে, গোটেই দিনটো তেনেকৈ থাকিলত যেতিয়া নোৱাৰিলোঁগৈ, সহ্য নহ'ল, তেতিয়া আমি তাতে অলপমান ৰিকুৱেষ্ট কৰিলোঁ, কৰি তাৰপিছত ইয়ালৈ আহিলোঁ। আমি ইয়ালৈ আহি পেলাই অলপমান হেল্প ল'লোঁ, বাইদেউৰ পৰা ল'লোঁ অকণমান হেল্প। তাৰপিছতে মোৰ লগত যিখিনি তেখেতসকলে হেল্প কৰিলে, আহি পেলাই আমি ইয়াত যেতিয়া কথা বতৰা পাতিলোঁ, তাত ফুল্লি মানে টোটেলি আমাক এটা মিছলিড কৰি আছে টোটেলি। আপোনাৰ ভণ্টি ইয়াত তেখেতে ক'ত মহিপালপুৰত আছিলে। ঘটনাটোৰ কথা কেনেকৈ গম পাইছিলে? মোক তাইৰ লগৰ ছোৱালীজনীয়ে, তাইৰ বান্ধৱীগৰাকীয়ে মোক ফোন কৰিলে, ফোন কৰি পেলাই ক'লে যে দাদা ত্ৰিদিশা গা ভাল নহয়, ত্ৰিদিশাক আমি হস্পিটেল লৈ আহিছোঁ, পালছটো কমি আছে ত্ৰিদিশাৰ, তো এম্বুলেঞ্চত আছোঁ, হস্পিটেললৈ আনি আছোঁ। মই কৈছোঁ ঠিক আছে তোমালোকে লৈ যোৱা, তো মই ৰাতিপুৱা গৈ আছোঁ, তোমালোকে চিন্তা নকৰিবা সেই বুলি ক'লোঁ। তাৰপিছত সেইটোৱে ক'লে অকল যে হেৰি হ'লে পালছৰ কথাটোৱে ক'লে যে হস্পিটেল আনি আছে। তেতিয়ালৈকে মোক কথাটো কোৱা নাই সিহঁতি। যেতিয়া হস্পিটেল গৈ পালে অলমষ্ট 8:30 বজাত, 9টা 9:30মান বজাত মোক আকৌ ফোন কৰিলে, ফোন কৰি ক'লে যে দাদা ত্ৰিদিশা আৰু নাই আমাৰ মাজত। তাৰপিছত মই পিছদিনানি তাৰ পৰা আহিলোঁ, আহি পেলাই শনিবাৰে ইয়াত পালোঁ। যেতিয়া শনিবাৰে পালত কৈছে যে তাই ইয়াত ডিউটিৰ পৰা আহি পেলাই বহি পেলাই কথা পাতি আছিলে, কথা পাতি থাকোঁতে সৰি পৰি পেলাই তাই উশাহ বন্ধ হৈ গ'ল। তাৰপিছতহে মই যেতিয়া ইয়াৰ পুলিচৰ লগত কথা পাতিছোঁ, কিন্তু পুলিচৰ এটা বস্তু পালোঁ যে নৰ্থ ইষ্টৰ মানুহ, বিশেষকৈ দিল্লী পুলিচে ফুল্লি কোনো ধৰণৰ ছাপোৰ্ট নকৰে, মই এইটো বুজি পালোঁ। আজি মই বাইদেউৰ সহায় নোলোৱা হ'লে হয়তো এতিয়া যিমানখিনি আগবাঢ়িছে, কাইলৈ পষ্টমৰ্টম কৰিম বুলি কৈছে, বাট মই বিশ্বাস নাই কৰা যে হ'ব বুলি, মই লগা নাই। তো এইখিনি হ'ব নালাগে যাতে মই। ভণ্টি কিমান বছৰৰ পৰা দিল্লীত আছিলে আৰু কি কাম, ক'ত চাকৰি কৰি আছিলে? তাই এটা প্ৰাইভেট লিমিটেডত কৰি আছিলে চাকৰি। তাৰপিছত আপোনাৰ তাই দিল্লীত থকা টাইম হ'ল এতিয়া আপোনাৰ মই একজেক্টলিটো ক'ব নোৱাৰিছোঁ, বাট হ'ল তাই 4-5 বছৰৰ ওপৰত হ'ল তাই কৰা। তাৰপিছত তাই হেৰি কৰিলে, সেই কথা হেৰি হ'ল। তাৰপিছত এতিয়া খালি দিল্লী পুলিচে নৰ্থ ইষ্টৰ মানুহক ফুল্লি ছাপোৰ্ট অকণো নকৰে, সেইটো 100% চিয়'ৰ হৈ গ'ল। এতিয়া আপোনালোকে কি বিচাৰিছে, পৰিয়ালৰ মানুহে? এতিয়া এটাই লাগে, যিখিনি কথা কৈছে তেখেতসকলে যে কাইলৈ কৰিম বুলি কৈছে, সেইটো কাইলৈ যাতে সোনকালে কৰে, মোৰ ভণ্টিক মোক চমজায়, মই সেইটোৱে বিচাৰোঁ। কাৰণ মোৰ মা তাত হস্পিটেলত আছে, মোৰ পাপা গা হেৰি নাই, মোৰ ভণ্টি ইয়াতে, তো মই খেলি মেলি অৱস্থা এটা হৈ আছে গোটেই। তো সেইখিনি যাতে সোনকালে ঠিক হয়, কাইলৈ ভণ্টি হেৰি হয়, তাকে মই বিচাৰোঁ। জানিব পৰা মতে আপোনালোকে কাৰ্গো বুক কৰিছিল আজি কাইলৈ লৈ যোৱাৰ কাৰণে, এতিয়াতো নহ'ব, আকৌ এতিয়া নহ'ব, সেইখন আকৌ কথা পাতিব লাগিব সেইখনৰ তাৰ কাৰণে। তো মই সেইখিনি কণ্টেক্ট কৰিম। শুকুৰবাৰে ইভিনিঙৰ ঘটনা, এইটো প্ৰায় 9টামান বজাৰ ঘটনা। তাৰ পৰা আজিলৈকে পষ্টমৰ্টম হোৱা নাই। মই মানিছোঁ বাৰু শনিবাৰ দেওবাৰ কিবা কাৰণে অফিচিয়েলি প্ৰচেছখিনি নহ'ব পাৰে, অফিচিয়েল প্ৰচেছখিনি, কিন্তু আজি সোমবাৰ আছিলে। সোমবাৰৰ ভিতৰত আপোনাৰ বডিটো ৰিলিজ কৰিব পৰা হ'ব লাগিছিল PM কৰাই, যিহেতু হোৱা নাই। এইটো মই মানো যে এইটো কিবা এটা হেমাহি হৈছে। এতিয়া SSৰ লগত কথা পতাৰ পিছত তেওঁ আমাক এটা মানে কমিটমেণ্ট দিছে, এটা ৱৰ্ড দিছে যে কাইলৈ ৰাতিপুৱা তেখেত নিজেও যাব আৰু আমাকো মাতিছে, মোকো মাতিছে, কৈছে আহি পেলাই তেওঁ দুপৰীয়া ভাগৰ ভিতৰত তেওঁ বডি ৰিলিজ কৰি দিম বুলি কৈছে PM কৰাত। আগৰ যিটো এক্টিভনেছ আছিলে, সেই এক্টিভনেছটো নাই। সেইটো কাৰণে আমাৰ স্পুনাৰ টিমকো অলপ এক্টিভ কৰিব লাগিব, স্পুনাৰ টিমো এক্টিভ থাকিব লাগিব, আৰু আমি নিজে মানুহখিনিও বহুত সজাগ হ'ব লাগিব এইখিনি বস্তুৰ কাৰণে। কাৰণ যেতিয়ালৈকে আপোনাৰ দিল্লী পুলিচে ছাপোৰ্ট নকৰে, তেতিয়া আমি বহুত কাম আমি কৰিব নোৱাৰোঁ।